নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ডিচেম্বৰ মাহৰ 11 তাৰিখ আৰু আঘোণ মাহৰ 24 তাৰিখ বৃহস্পতিবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যাৰ সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। ভাগ্য আপোনাৰ লগত থাকিব। আজিৰ দিনটোত ভাগ্য আপোনাৰ লগত থাকিব বুলি কৈছে। সময়ক সন্মান কৰক। আজিৰ দিনটোত সময়ক সন্মান কৰিবলৈ কৈছে। ইতিবাচক মনোভাৱৰ লোকৰ সৈতে সময় কটালে আপুনিও আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি ইতিবাচক লোকৰ সৈতে যদি সময় কটায় আপোনাৰ আজিৰ দিনটোত ভাল বুলি কৈছে। সামাজিক বৃত্তটো বৃদ্ধি পাব। আজিৰ দিনটোত সামাজিক বৃত্ত বৃদ্ধি পাব বুলি কৈছে। অতিবাহিত লোকৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে বা কাৰোবাক ধন ধাৰে দিয়া আগতে ইয়াৰ ৰিটাৰ্ণ নিশ্চয় কৰা। আজিৰ দিনটোত আপুনি কাৰোবাক যদি টকা পইচা ধাৰলৈ দিয়ে ইয়াৰ বিষয়ে আপোনাক জানি শুনিহে আপোনাক টকা ধাৰলৈ দিবলৈ কৈছে। হঠকাৰিতা আৰু খৰখেদাকৈ লোৱা সিদ্ধান্তবোৰ হয়তো সলনি কৰিব লাগিব। আজিৰ দিনটোত আপোনাক সিদ্ধান্ত যদি লয় খৰখেদাকৈ সিদ্ধান্ত ল'বলৈ কোৱা নাই। আৰামত আপোনাক সিদ্ধান্ত ল'ব দিছে যিকোনো সিদ্ধান্ত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। ভৱিষ্যতৰ পৰিকল্পনা আলোচনা কৰি সেইবোৰ বাস্তৱায়িত কৰা অনুকূল সময়। আপোনাৰ ভৱিষ্যতে আপুনি কি কাম কৰিব সেই বিষয়ে আজি আপুনি আলোচনা কৰিব পাৰিব। সময় ভাল বুলি কৈছে। নতুন পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰা। আজিৰ দিনটো আপোনাৰ নতুন পৰিকল্পনাৰ ক্ষেত্ৰত পৰিশ্ৰম আপোনাক কঠোৰ কৰিবলৈ কৈছে। সফলতা লাভ কৰিব বুলি কৈছে। প্ৰকৃতিত কোমলতা আৰু মধুৰতা বজাই ৰখা। আজিৰ দিনটোত আপোনাৰ প্ৰকৃতিত কোমলতা আৰু মধুৰতা বজাই ৰাখিবলৈ কৈছে। কেতিয়াবা সৰু সৰু কথাত আপোনাৰ বিৰক্তিয়ে ঘৰৰ পৰিৱেশ নষ্ট কৰি পেলাব। আজিৰ দিনটোত আপোনাৰ সৰু সৰু কথাত আপোনাৰ ঘৰৰ পৰিৱেশ নষ্ট হৈ যাব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। কিছুমান প্ৰত্যাহ্বান হঠাতে আহিব পাৰে, কিন্তু আপোনাৰ ইতিবাচক চিন্তাধাৰাও আপোনাক সমাধান বিচাৰিবলৈ শক্তি দিব। আজিৰ দিনটো আপোনাৰ প্ৰত্যাহ্বান আহিব পাৰে আৰু আপোনাৰ চিন্তা বাঢ়িব বুলি কৈছে। বিশেষ মানুহৰ সংস্পৰ্শলৈ আহিলে আপোনাৰ মনত শিকিবলৈ আৰু ভাল কাম কৰাৰ ইচ্ছা শক্তি জগাই তুলিব। আজিৰ দিনটোত আপুনি ভাল কাম কৰিব পাৰিব বুলি কৈছে। কোনো ধৰণৰ ঋণ সম্পৰ্কীয় লেনদেন নকৰিব। আজিৰ দিনটোত আপোনাৰ টকা পইচা ঋণ সম্পৰ্কীয়লৈ আপোনাক টকা পইচা লেনদেন কৰিবলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আজি আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত আপোনাৰ কাম সময়মতে আপুনি কৰিব পাৰিব। জাতি আৰু ৰ'দৰ অতিৰিক্ততা থাকিব, কিন্তু কামৰ সৰলতাই আপোনাৰ ভাগৰো আঁতৰাই পেলাব। আজিৰ দিনটোত কামৰ সফলতা যদি আপুনি পায়, আপোনাৰ ভাগৰ যদি লাগে কাম কৰাৰ পিছত সেই ভাগৰ আপোনাৰ নোহোৱা হ'ব বুলি কৈছে। নিজৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিশ্বাস ৰখা। আজিৰ দিনটোত নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে। শুভ কামৰ লগত জড়িত পৰিকল্পনাও ঘৰতে কৰা হ'ব। আজিৰ দিনটোত শুভ কামৰ লগত আপোনাৰ ঘৰখনতে শুভ কাম পাতিব পাৰিব বুলি কৈছে। শিশু কোনো নেতিবাচক কাৰ্যকলাপ ধৰা পৰিলে মনটো বিচলিত হ'ব। আজিৰ দিনটোত শিশু যদি নেতিবাচক কাৰ্যকলাপ ধৰা পৰে আপোনাৰ মনটো বিচলিত হ'ব বুলি কৈছে। শান্তিপূৰ্ণভাৱে সমস্যা সমাধান হ'ব। আজিৰ দিনটো আপোনাৰ শান্তিপূৰ্ণভাৱে সমস্যা যদি সৃষ্টি হয় সমাধান কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আজি আপোনাৰ যিকোনো স্থবিৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ যিবোৰ স্থবিৰ কাম সেই কাম আজিৰ দিনটোত আপুনি সফলতাৰে কৰিব পাৰিব বুলি কৈছে। আপুনিও ঘৰৰ ব্যৱস্থা উন্নত কৰিবলৈ কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ বিবেচনা কৰিব। আপোনাৰ ঘৰখনক আজিৰ দিনটো উন্নত কৰিবলৈ আপোনাক ভাবি চিন্তা কৰিবলৈ কৈছে।
যদি যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কোনো নতুন সুযোগ পায় তেন্তে তৎক্ষণাত কাম কৰক। আজিৰ দিনটোত যুৱক যুৱতীসকলে পঢ়া শুনা ভৱিষ্যতৰ বাবে মই জীৱনটোত কি কাম কৰিম নতুন সুযোগ পাব বুলি কৈছে আৰু পোৱাৰ লগে লগে তৎক্ষণাত কামটো যুৱক যুৱতীসকলক আজিৰ দিনটোত কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আজি উদ্যম আৰু উৎসাহ থাকিব আৰু ভাল কাম এটা কৰিবলৈ আৰু আপুনি সফল হ'ব। আজিৰ দিনটো আপুনি ভাল কাম এটা কৰিব পাৰিব বুলি কৈছে। আপুনি কামটোত সফল হ'ব বুলি কৈছে। অৰ্থনৈতিক পক্ষৰ অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। আপোনাৰ অৰ্থনৈতিক ফালৰ পৰা আজি ভাল বুলি কৈছে অন্য দিনতকৈ। পৰিয়ালৰ সদস্য সৰু সৰু আৱশ্যকতাবোৰৰ যত্ন লোৱাটোৱে আপোনাক সুখ দিব বুলি কৈছে। পৰিয়ালৰ ব্যক্তিৰ লগত যদি আপুনি সিদ্ধান্ত লয়। ঘনিষ্ঠ আত্মীয়ৰ লগত বিতৰ্ক পৰিস্থিতি হ'ব পাৰে। আজিৰ দিনটো আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত বিতৰ্ক সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপোনাৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ আজিৰ দিনটো আপোনাক খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উত্তম সময়। আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে সময় ভাল বুলি কৈছে। আজি যি কামত হাত দিব তাত সঠিক সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি যি কামেই কৰে সেই কামতে আপুনি সফলতা পাব বুলি কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সংগত ভাল পথ প্ৰদৰ্শন পাব। আজিৰ দিনটো ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব আৰু আপোনাক বয়োজ্যেষ্ঠসকলে পৰামৰ্শ দিলে যদি আপুনি কাম কৰে আপুনি সেই কামটো কৰিলে ভাল পথ পাব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। সময় অনুকূল। আজিৰ দিনটোত আপোনাৰ সময় ভাল বুলি কৈছে। আপোনাৰ বিত্তীয় পৰিকল্পনাৰ সৈতে জড়িত যিকোনো লক্ষ্যই ফলপ্ৰসূ হ'ব। আজিৰ দিনটোত আপোনাৰ লক্ষ্য কৰি যদি কাম কৰে ভাল বুলি কৈছে। এই সময়ত শৌচালয় আহিব উৎকৃষ্ট কৃতজ্ঞ। এই সময়ত আপোনাৰ শৌচালয় উৎকৃষ্ট কৃতজ্ঞ আহিব। লগতে এজন আত্মীয়ৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় এটাৰ ওপৰত আলোচনা হ'ব আৰু ইয়াৰ ইতিবাচক ফলাফল ওলায়। আত্মীয়ৰ লগত আজি আপুনি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰিব বুলি কৈছে। চুবুৰীয়াৰ লগত কিবা কাজিয়া বা তৰ্ক বিতৰ্ক হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব পাৰে বুলি কৈছে। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিলে ভাল হ'ব। আজিৰ দিনটোত অপ্ৰয়োজনীয় কামত আপোনাক সময় নষ্ট কৰিবলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা বিচ্ছিন্নতা চলি আছে তেন্তে আজি এজন জ্যেষ্ঠ মধ্যস্থতাৰ শান্তিপূৰ্ণভাৱে সমাধান হ'ব। আপোনাৰ যদি ঘনিষ্ঠ ব্যক্তিৰ লগত যদি বিবাদ চলি আছে আজি আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰিব পাৰিব। ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পালে দৈনন্দিন মানসিক চাপৰ পৰিৱেশৰ পৰা সকাহ পাব। আজিৰ দিনটোত আপুনি ঘনিষ্ঠ বন্ধুক যদি লগ পায় আপুনি সকাহ পাব বুলি কৈছে। দিনটো শুভ হওক আৰু এই সময়ত শক্তিশালী আৰু ফিট হোৱা সময়। দিনটো মানে আজিৰ দিনটোত ভালে থাকিবলৈ কৈছে আৰু আপোনাৰ সময় ভাল বুলি কৈছে ধনুৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। বহুদিন ধৰি আবদ্ধ হৈ থকা কামবোৰ আজি অলপ কষ্টৰে সম্পূৰ্ণ হ'ব। ৰাজনৈতিক আৰু সামাজিক কাম কাজতো আপুনি আধিপত্য বিস্তাৰ কৰিব। আজিৰ দিনটোত বহুদিন ধৰি যদি আপুনি কাম কৰি আছিলে সেই কামটোত আপুনি আধিপত্য বিস্তাৰ কৰিব পাৰিব বুলি কৈছে। ল'ৰা ছোৱালীয়ে সমস্যাবোৰ শুনি আৰু সমাধান বিচাৰি কিছু সময় কটাওক। আজিৰ দিনটোত ল'ৰা ছোৱালীয়ে সমস্যাবোৰ শুনি কিছু সময় কটাবলৈ কৈছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ। আজিৰ দিনটো অপ্ৰয়োজনীয় টকা পইচা খৰচ কৰিবলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি পৰিয়ালৰ সদস্যৰ সৈতে বিনোদনমূলক কাম কাজত কটাব। আজিৰ দিনটো পৰিয়ালৰ সদস্যৰ লগত আপোনাক কটাবলৈ গৈছে কাম কৰিলে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু কৃপাও থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ কৃপা থাকিব বুলি কৈছে। যদি কোনো বাহন ক্ৰয়ৰ পৰিকল্পনা কৰা হৈছে তেন্তে সেইটো কাৰ্যকৰী কৰা সময় অনুকূল। আজিৰ দিনটোত আপুনি বাহন কিনিব পাৰিব বুলি কৈছে। গাড়ী মটৰ সময় আপোনাৰ ভাল বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। কিছু শান্তি আৰু সকাহ পাবলৈ আপোনাৰ প্ৰিয় কামত সময় কটাওক। ইয়াৰ দ্বাৰা আত্মত মানসিক সুখ পোৱা যাব। আজিৰ দিনটোত আপোনাৰ কামত সময় কটাবলৈ গৈছে। আপুনি সেই কামটো কৰিলে আপুনি মানসিক সুখ পাব বুলি কৈছে। এজন বিশেষ ব্যক্তিৰ সংগত আপোনাৰ মতাদৰ্শ ইতিবাচক পৰিৱৰ্তন আহিব। আজিৰ দিনটোত বিশেষ ব্যক্তিৰ লগত যদি কাম কৰে আপোনাৰ মতাদৰ্শ মতে যদি কাম কৰে ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে। কঠিন সময়ত ঘনিষ্ঠ বন্ধু উপযুক্ত সমৰ্থন পাব। আজিৰ দিনটো ঘনিষ্ঠ বন্ধু উপযুক্ত সমৰ্থন পাব বুলি কৈছে কঠিন সময়ত। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি অৱহেলা কৰা উচিত নহয়। আজিৰ দিনটো যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি
অৱহেলা কৰিবলৈ কোৱা নাই মীন ৰাশি ব্যক্তিসকলক। আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।